যাবলৈ দিছে কিন্তু যদি কিবা কাৰণত লাগে দৰকাৰ হ'লে মাতিবলৈ কৈছোঁ মই আহি যাম আকৌ লাগিলে মানে এতিয়া ঘৰৰ অৱস্থাটো ভাল নহয় চবে জানে সেইটো কাৰণে মই ঘৰত যাম বুলি কৈছোঁ এতিয়াতো জাহাংগীৰৰ একো অস্তিত্বই নাপালে আৰু একোৱেই নাপালে নাই দিয়া নাই কেনেকৈ হ'ব এতিয়া কেনেকৈ হ'ব এতিয়া দিয়াই নাই যদি কেনেকৈ নকৰোঁ মানুহ নহ'লে কেনেকৈ জানাজা হ'ব নহ'ব এতিয়া যদি কিবা এটা যা হাৰ এখন যদিও দিলেহেঁতেন তাও জানাজাৰটো হ'লহেঁতেন এতিয়া সেইখিনিও দিয়া নাই এতিয়া কালি ইয়াতে ঘৰত যাব লাগিব এতিয়া আৰু পুলিচে কি সুধিলে এইকেইদিনত মোক এইকেইদিন একো সোধা নাই দেই ইহঁতে ক'ত থাকে মই নাজানোৱে মইতো এই পুৰণা থানাতে আছোঁ মানে ইয়াত যিহেতু থাকিবলৈ মোৰ ঠাই নাই এতিয়া সেইটো কাৰণে ইহঁতৰ মানুহকেইটাৰ লগতে আছোঁ মই তাকেই হ'ব পাৰে এতিয়া সঁচাকৈ মই যিহেতু দেখা নাই আৰু মই কিবা নাজানো এতিয়া মই কেনেকৈনো ক'ব পাৰিম যে কোনে কি কৰিলে সন্দেহ আনেতো দাদাৰ লগত কাৰো শত্ৰুতা আছে বুলি মই গম নাপাওঁ যিহেতু আমি প্ৰায় 1.5 বছৰ একেলগে আছোঁ এতিয়া ক'ৰ পৰা কি হৈ গ'ল একো মই গমেই নাপালোঁ প্ৰথমেতো আমাৰ মালিকৰ বডি বুলিহে ওলাইছে এতিয়াহে DNA ৰিপৰ্ট অহাৰ পিছতহে গম পালোঁ যে এইটো আমাৰ দাদা ভাগৰ বডি হ'লেও এতিয়া কিনো কৰিব কাৰণ মই ইয়াত আছোঁ একেলগে কিন্তু কোনোদিন কাৰো লগত কাজিয়া কেঁচাল বা কিবা এটা কোনো হৈ পোৱা নাই মানে আপোনালোকে লাগিলে যিখন গাঁৱত আছিলে সেই গাঁওখনতো গৈ সুধিব যে আমাৰ লগত কিবা কাজিয়া কিবা বেয়া ব্যৱহাৰ পাইছে যদি তেতিয়া মোক সুধিব পাৰিলেহেঁতেন কিন্তু ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম